নমস্কাৰ, আজি হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু মই আছো সুমিতৰ সৈতে যুৱ লেখক পৰিৱেশ কৰ্মী সুমিতৰ সৈতে। গতিকে যেহেতু বিশ্ব পৰিৱেশ দিৱস আৰু বিভিন্ন সময়ত সুমিতে এই পৰিৱেশটো আমাৰ জৈৱ বৈচিত্ৰ্যক লৈ কাম কৰি আহিছে, সকলোৱে দেখিছেই। গতিকে সুমিত, প্ৰথমে আজি বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। হয় হয়, ধন্যবাদ। ময়ো আপোনাৰ এই পেজৰ জৰিয়তে সমূহ অসমবাসীক বিশ্ববাসীক বিশ্ব পৰিৱেশ দিৱসৰ শুভকামনা জনাইছো। প্ৰথমে আজি অনুষ্ঠানটোৰ সম্পৰ্কে আমি কথা পাতিম। আজি কেনেকুৱা ধৰণৰ কি অনুষ্ঠান হ'ল? আমাৰ ইয়াত আচলতে গো গ্ৰীণ অৰ্গেনাইজেশ্যন যোৰহাট অসম, আৰ্ট ফৰ নেচাৰ আৰু আৰণ্যক জ্যোতি বিদ্যাপীঠৰ সহযোগত জ্যোতি বিদ্যাপীঠ ডাঙৰীত এটি মানে মননশীল আৰু এটি ব্যতিক্ৰমী অনুষ্ঠান হ'ল। ইয়াত তাৰমানে 4গৰাকীকৈ বিশিষ্ট পৰিৱেশ কৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। ল'ৰা ছোৱালীৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ বিতৰণ কৰা হ'ল। বৰ্তমানে আমাৰ আলোচনা চক্ৰ চলি আছে। এই বৰ্ষৰ যিটো মূল প্ৰতিপাদ্য বিষয় যে প্লাষ্টিক প্ৰদূষণ প্ৰতিহত কৰোৱা হওক, এই বিষয়ে 3জনকৈ বিশেষ ব্যক্তিয়ে বক্তব্য আগবঢ়াই আছে। আমি আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ তিলক চন্দ্ৰ দত্ত ছাৰক, আমি আমন্ত্ৰণ কৰি আনিছোঁ দিগন্ত কুমাৰ ভাজনী ছাৰক, আমি আমন্ত্ৰণ কৰি আনিছোঁ শ্ৰী ৰুবুল তাঁতী ডাঙৰীয়াক। গতিকে এইসকলে সমূহ অনুষ্ঠান ইয়াত কৰি আছে। হয়, আৰু বিশেষকৈ বহুকেইজন ব্যক্তিক সম্বৰ্ধনাও জনোৱা হ'ল নহয় জানো, পৰিৱেশ সম্পৰ্কে কাম কৰা। লগতে মই ছাত্ৰ ছাত্ৰীখিনিৰ সম্পৰ্কে অকণমান কথা পাতিব চেষ্টা কৰিম। সুমিত ছাৰে পৰিৱেশৰ ওপৰত কথা কয়নে? কয়। আমাৰ ইয়াত কি চৰাই চিৰিকটি পায়, পৰিৱেশটো কেনেকুৱা, এইবিলাক কথা কয় ন? পঢ়াৰ মাজতে ধেমালিও কৰে। ছাত্ৰ ছাত্ৰীবিলাকে কৈছে যিহেতু পৰিৱেশৰ ওপৰত তুমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও নিজৰ বিদ্যালয়তো ছাত্ৰ ছাত্ৰীসকলক খুব ধুনীয়াকৈ কথাবিলাক কয়। গতিকে আমাৰ অঞ্চলৰ জৈৱ বৈচিত্ৰতাৰ সম্পৰ্কে যিহেতু আমি কথা পাতিয়ে থাকোঁ, তথাপি থুলমূলকৈ অকণমান মই বিচাৰোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকৰ সৰ্বাংগীন বিকাশ হওক, কেৱল পুথিগত বিদ্যা নহয়। মই আজিও কৈছোঁ এওঁলোকক, আমাৰ এই অঞ্চলৰ যদি জৈৱ বৈচিত্ৰ্যৰ কথা ক'বলৈ যাওঁ, আপুনি জানে যে উত্তৰ পূব ভাৰতত দুটাকৈ জৈৱ বৈচিত্ৰ্য উষ্ণ মণ্ডল বায়'ডাইভাৰ্চিটি হটস্পট আছে। তাৰে আমি দুয়োটাত পঢ়োঁ, ইণ্ডো বাৰ্মা বায়'ডাইভাৰ্চিটি হটস্পট আৰু ইষ্টাৰ্ণ হিমালয়া বায়'ডাইভাৰ্চিটি হটস্পট। আৰু আমাৰ কাষতে যিখন আছে যে ভাদুম পথাৰ, এইখনক ইতিমধ্যে চিটিজেন ছায়েন্স ফৰামে বাৰ্ড হটস্পট বুলি ঘোষণা কৰিছে। আমাৰ ইয়াৰ জৈৱ বৈচিত্ৰ্যৰ কথা ক'বলৈ গ'লে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু বায়'স্ফিয়াৰ ৰিজাৰ্ভত বন ঘৰচীয়া ঘোঁৰা ফেৰাল হৰ্চেছ পোৱা যায়। এটা সময়ত দেওহাঁহ পোৱা গৈছিল। ইয়াৰোপৰি বিভিন্ন প্ৰকাৰৰ চৰাই পোৱা যায় আৰু এই ঘাঁহনিৰ চৰাইৰ কাৰণে আমি আজি ইয়াত মোহন সোণোৱালক সম্বৰ্ধনা জনাইছোঁ। আমাৰ ইয়াত হয়তো ভাৰতৰ যিবিলাক ৰেয়াৰ ঘাঁহনিৰ চৰাই আটাইবোৰ পায়। জৰ্ডান বাবলাৰ, মাৰ্চ বাবলাৰ, বুছচাট, ৰুবি থ্ৰট, ব্লেক ব্ৰেষ্টেড পেৰট বিলকে ধৰি আপোনাৰ উলুমৰা আটাইবোৰ ইয়াত পায়। আৰু সাপৰো আটাইবোৰ প্ৰজাতি ইয়াত পায়, গছ গছনিৰ কথা নকওঁৱেই। তাৰোপৰি ইয়াত মাছৰ কথা কিন্তু কোনেও নাপাতে। ইয়াৰ মৎস্য বৈচিত্ৰ্য বা একুৱেটিক ফিছ ডাইভাৰ্চিটি পৃথিৱীৰ বহুত ঠাইত হয়তো নাই। ইয়াত আপোনাৰ চেঙা চেঙেলী, বামি, বটিয়া, এলেং, পাতি মুতুৰাকে আৰম্ভ কৰি বিভিন্ন প্ৰকাৰৰ মৎস্য সম্পদেৰে আমাৰ এই নদী গিজগিজাই আছে। আৰু আব্দুল ৱাকিদৰ নেতৃত্বত হোৱা গৱেষণাত গম পাইছে যে আমাৰ এইখিনি অঞ্চলত আটাইতকৈ বেছি পৰিমাণে শিহু আছে, যাক গেংগেটিক ৰেভাৰ ডলফিন বুলি কয়। তাৰোপৰি আমাৰ ইয়াত পৰিভ্ৰমী চৰাইবিলাক ৰামকং, যিটো চাকৈ চকুৱা বুলি কয়, আৰু খৰালি আমাৰ ইয়াৰ আৱাসিক চৰাই। তাৰপিছত জাভান পণ্ড হেৰন, জাভা কণামুচৰি, চাইনিজ পণ্ড হেৰন, চীনা কণামুচৰিকে ধৰি বিভিন্ন দেশৰ চৰাই চিৰিকটি ইয়াত চৰণ ধূলি দিয়েহি। গতিকে মইতো সঁচাকৈয়ে ভাগ্যৱান যে মোক ঈশ্বৰে এই ঠাইত জন্ম দিলে। আমাৰ পূৰ্বপুৰুষসকল আছিল এটা সময়ত নামনি অসমৰ, তাত আহি মই যিটো পালোঁ, সঁচাকৈয়ে মই ভাগ্যৱান। আৰু মই মোৰ জন্মদাত্ৰী জননীৰ লগতে আই বসুমতীকো ধন্যবাদ জনাইছোঁ যে মোৰ নিচিনা এটা অপদাৰ্থক ইয়াত জন্ম দিলে, যাৰ কাৰণে মই প্ৰকৃতিৰ কাৰণে অকণমান সেৱা কৰিব পাৰিছোঁ। নহয় ছাৰে ষ্ট্ৰিক্ট নে স্কুলত? ষ্ট্ৰিক্ট হয় ন? পৰিৱেশৰ কথা কয় নাই ছাৰে? কয়। জীৱ জন্তু চৰাই চিৰিকটিৰ কথা কয়। আৰু বিশেষকৈ মই এটা কথা কওঁ, যিহেতু পৰিৱেশ দিৱস বা প্ৰত্যেকবাৰে পৰিৱেশ দিৱস সুমিতে খুব ধুনীয়াকৈ উদ্যোগ লৈ পেলাই ইয়াতে অনুষ্ঠিত কৰে। সুমিতক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ পৰিৱেশ দিৱসৰ বাবে নিমন্ত্ৰণ কৰে, কিন্তু সুমিতে ইয়াতে খুব ধুনীয়াকৈ আমাৰ অঞ্চলতে পৰিৱেশ দিৱস উদযাপন কৰি পৰিৱেশৰ সম্পৰ্কে যিবিলাক ব্যক্তিয়ে কাম কৰি আহিছে, উদগনি যোগাই আহিছে, সেইসকল ব্যক্তিক সম্বৰ্ধিত কৰে। লগতে ছাত্ৰ ছাত্ৰীসকলৰ উপকৃত হোৱাৰ বাবে বিশিষ্ট কিছু সমল ব্যক্তিক তেখেতে নিমন্ত্ৰণ কৰি খুব ধুনীয়াকৈ তেখেতলোকৰ দ্বাৰা বক্তব্য আগবঢ়ায়। গতিকে ইমান ধুনীয়া এটা কাম আগবঢ়াই লৈ গৈছা তুমি, তাৰ বাবে আমাৰ অঞ্চলবাসী হৈ তোমাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, বহুত ধন্যবাদ, বহুত ধন্যবাদ। আপোনালোকৰ সহযোগিতাক মই কৰজোৰে প্ৰণিপাত জনাইছোঁ যে আপোনালোকে মোক সহায় সহযোগ কৰিছে। মই আচলতে এগৰাকী সাধাৰণ পৰিৱেশ কৰ্মীহে। আপোনালোকে ক'বৰ দৰে মই এজন বৰ নাম জ্বলা পৰিৱেশ কৰ্মী নহয়। মই শিপাৰ মানুহ, শিপাতে থাকিম সদায়, শিপাত কাম কৰোঁ।
আজি মোৰ কেইবাটাও নিমন্ত্ৰণ আছিল আপুনি ক'বৰ দৰে বাৰেকুৰিত মোৰ নিমন্ত্ৰণ আছিল অৰুণাচলৰ পাক্কে অভয়াৰণ্যত মোক সমল ব্যক্তি হিচাপে মাতিছিল আৰু বহুত ঠাইত মোৰ নিমন্ত্ৰণ আছিল কিন্তু মই নাকচ কৰিলোঁ কাৰণ মই শপত লৈছোঁ শপত বুলি কৈছোঁ যে মই পৰিৱেশ দিৱসৰ দিনা মোৰ নিজৰ ঠাইৰ বাহিৰে মই কতো অনুষ্ঠান নকৰোঁ কাৰণ নিজৰ ঠাইক যদি মই নিজৰ ঘৰখনক যদি মই ঠিক কৰিব নোৱাৰোঁ মই গৈ কেনেকৈ বেলেগক কম প্লাষ্টিক ব্যৱহাৰ নকৰিব আগতে নিজে ব্যৱহাৰ কৰিব নালাগিব এতিয়া মই ল'ৰা ছোৱালীক প্ৰায়ে কওঁ তোমালোকে মই তোমালোকৰ ঘৰত গ'লে মোক প্লাষ্টিকত খাবলৈ নিদিবা প্লাষ্টিকৰ টিফিন আনিলে মই প্ৰায়ে গালি পাৰোঁ তোমালোকে প্লাষ্টিক ব্যৱহাৰ নকৰিবা প্লাষ্টিকে কাল প্ৰায়ে কওঁ গতিকে আজি সেইখিনি কথাই আমাৰ সমাজ ব্যক্তিসকলে কৈ আছে আজি হ'ল যিহেতু বিশ্ব পৰিৱেশ দিৱস আৰু আজি মই উপস্থিত আছোঁ ৰুবুল তাঁতী ডাঙৰীয়াৰ সৈতে তেখেত হৈছে জীৱবিজ্ঞানী তথা গৱেষক আৰু বিভিন্ন জীৱ জন্তুৰ সৈতে তেখেতে সজাগতামূলক কাম কৰি আহিছে ৰাইজৰ সৈতে গতিকে আজি বিশ্ব পৰিৱেশ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাদা ধন্যবাদ যিহেতু আপুনি বিভিন্ন ঠাইত হাতী মানুহৰ সংঘাতৰ ওপৰত বিশেষকৈ আপোনাৰ কাম কৰা দেখা যায় গতিকে এইখিনি ক্ষেত্ৰত অকণমান আপোনাৰ পৰা জানিব বিচাৰিম হয় মই যোৱা 10 বছৰ ধৰি মেলি আৰণ্যকত কৰ্ম কৰি আছোঁ আৰু বিশেষকৈ হাতী মানুহৰ সংঘাত লৈ মেলি কেনেকৈ নিৰ্মূল কৰিব লাগে তাৰ বিষয়ে লৈ মেলি আমি কাম কৰি আছোঁ আমাৰ আৰণ্যকে যোৱা 25 বছৰ ধৰি মেলি এই হাতী মানুহৰ সংঘাত কি ধৰণে হয় আমি তাত কি ধৰণে প্ৰতিৰোধ কৰিব পাৰোঁ আৰু কেনেধৰণে আমি অলপমান সকাহ পাওঁ তাক লৈ মেলি বিভিন্ন মধ্যমত কাম কৰি আছে আৰু বিভিন্ন গাঁৱত কাম কৰি আছে ঠিক তেনেকৈ আমাৰ উজনি অসমতো আমি 5খন জিলাত তেনেকৈ কাম কৰি আছোঁ মাজুলী যোৰহাট শিৱসাগৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰু আমি তিনিচুকীয়াত বিশেষকৈ শদিয়া অঞ্চলত কিছুমান গাঁৱত কাম কৰি আছোঁ মানুহৰ লগত তো আমি সাধাৰণতে একদম সাধাৰণ মানুহ হিচাপে গাঁৱত বসবাস কৰোঁ ওচৰত অৰণ্য আছে তাত হাতী আছে তো এই ক্ষেত্ৰত আমাৰ পদক্ষেপ কি হ'ব লাগে তাৰমানে আমাৰ পদক্ষেপবোৰ বিভিন্ন ধৰণৰ হ'ব লাগে যেনেকৈ প্ৰথম কথাটো হৈছে আমি মানুহখিনিক সজাগ কৰিব লাগিব আমি নিজে সজাগ হ'লেহে আনকো সজাগ কৰিব পাৰিম মানুহক লৈ মেলি সজাগতা সভা পাতোঁ আমি মানুহক বুজাওঁ যে হাতী আৰু মানুহৰ সংঘাতটো কি ধৰণৰ সৃষ্টি হৈছে আৰু হাতীও এটা জীৱ হয় তাকো থাকিবৰ কাৰণে বহুত ডাঙৰ ঠাই লাগে আৰু খাদ্য লাগে সেই মধ্যমতে সি মানুহৰ বাসস্থানত প্ৰৱেশ কৰে নহয় জানো সেইবোৰ সজাগতাসমূহ আমি পাতোঁ সজাগতা মেলাবোৰ আমি স্কুলত পাতোঁ হয়তো মানুহৰ লগত পাতোঁ আৰু লগতে আমি কিছুমান টৰ্চ লাইট আৰু চলাৰ ষ্ট্ৰীট লাইট গাঁৱত লগাই দিছোঁ যাতে মানুহখিনিয়ে হাতীক এন্ধাৰত দেখি পায় সন্মুখীন নহয় যাতে দুৰ্ঘটনা নঘটে তাৰ কাৰণে আমি চলাৰ ষ্ট্ৰীট লাইট লগাই দিছোঁ আৰু লগতে কিছুমান গাঁৱত আমি চলাৰ ফেন্স লগাইছোঁ ফেন্সিং হয় কিন্তু সেইটো চলাৰ ফেন্স হয় আৰু য'ত মানে হাতীৰ কাৰণেও একো দুৰ্ঘটনা নঘটে আৰু মানুহৰ লগত একো দুৰ্ঘটনা নঘটে আৰু লগতে আমি কিছুমান বায়' ফেন্স যেনেকৈ লেমন মানে নেমু পৰা কৰা খেতি ফেন্স হিচাপে আমি লগাইছোঁ এইখিনি বস্তু আমি কৰি মেলি বহুতখিনি আমি ফলাফল দেখিব পৰা গৈছে গতিকে খুব এটা সুন্দৰ পদক্ষেপ লৈছে আপোনালোকে আৰু এটা মই কথা সুধিম যে যিহেতু ক'লেই যে সজাগতা হিচাপে খাদ্যৰ সন্ধানত আহে যিহেতু গতিকে ঠাইৰ গছ বন কাটি আমি তহিলং কৰিব নালাগে এইবিলাকৰ ওপৰত শিকাই নহয় জানো লগতে উদাহৰণস্বৰূপে যদি গাঁৱৰ মাজলৈ হাতী আহিলে উদাহৰণস্বৰূপে তো ৰাইজে সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া কৰিব লাগে তাৰ ওপৰতো এটা সজাগতা কৰা হয় বিশেষভাৱে যেতিয়া আমি দেখিব পাৰোঁ কিছুমান জেগাত যে হাতী যেতিয়া গাঁৱৰ মাজত সোমাই মানুহখিনি চৌদিশৰ পৰা হাতীটোক খেদিবলৈ আৰম্ভ কৰে কিন্তু আমি সদায় হাতীটোক এটা দিশৰ পৰাই খেদিব লাগে হাতীটোকো ৰাস্তা দিব লাগিব যে হাতীটো ওলাই যাবলৈ চাৰিওফালৰ পৰা যেতিয়া আমি খেদো জুই জ্বলাই মেলি আমি হাল্লা কৰোঁ তাৰপিছত চিঞৰ বাখৰ কৰোঁ তেতিয়া কি হয় হাতীখিনি খঙত যাব ৰাস্তা নোপোৱাতহে ঘৰ চৰ ভাঙে আৰু মানুহকো কেতিয়াবা দুৰ্ঘটনা তেনেকে ঘটে নহয় জানো কিন্তু সেই বস্তুখিনি আমি যদি ভালকে বান্ধি লওঁ এক চাইডৰ পৰা আমি যদি হাতীখিনিক খেদি দিওঁ হাতী ধুনীয়াকে ওলাই যায় লগতে আমি আমাৰ ঘৰত প্ৰায় কুকুৰ পোহো নহয় জানো কিন্তু আমাৰ কাৰণে ৰাতি পহৰা দিবৰ কাৰণে কুকুৰ ভাল কিন্তু হাতীৰ ক্ষেত্ৰত কিন্তু অলপমান বেয়া কাৰণ হাতীখিনি যেতিয়া ওলাই কুকুৰখিনি ভুকিবলৈ আৰম্ভ কৰে আৰু লগত যেতিয়া হাতীখিনি দৰাই কুকুৰখিনি আহি মেলি নিজৰ মালিকৰ ঘৰতহে সোমায় তেনে ফলত হাতীখিনি আহি মেলি ঘৰো ভাঙিব পাৰে আৰু হয় তেনেকুৱা অৱস্থাও আহে আৰু লগতে আমি কিছুমান জেগাত মানুহখিনিক বুজাই দিওঁ যে হাতীখিনি আহিলে ফটককে এনেকে যেনেকে আমি জোং নাইবা ফটকা চটকা লৈ মেলি হাতীৰ গাত যাতে লদিয়াই নিদিওঁ সেইখিনি বস্তু আমি খুব ভালকে মনত ৰাখিব সেইখিনি কথা আমি সাধাৰণতে মনত ৰাখিব লাগে সাধাৰণ ৰাইজে আৰু যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস গতিকে আপুনি এজন যিহেতু পৰিৱেশ কৰ্মী পৰিৱেশৰ সম্পৰ্কে বিভিন্ন ধৰণৰ কাম কাজ কৰি আছে হাতী মানুহৰ সংঘাতৰ লগতে অন্য
ক্ষেত্ৰতো কাম কৰি আছে গতিকে উঠি অহা প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ দিৱসৰ দিনাখন কি বাৰ্তা দিব বিচাৰিব হয় আজি যিহেতু প্লাষ্টিক আজি যিহেতু এনভাইৰনমেণ্ট ডে দিনাখন 2025 চনত এটা থিম আছে যিটো বিট প্লাষ্টিক পলিউশ্যন আৰু আমি চেষ্টা কৰিছোঁ যে প্লাষ্টিকটো আমি কি ধৰণে ৰিডিউচ কৰিব পাৰোঁ আমি সকলোৱে জানো যে প্লাষ্টিকটো বহুত ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ এই পেনৰ পৰা লৈ মেলি আমাৰ বেগৰ পৰা লৈ মেলি টেবুল চেয়াৰ যি নেকি হঠাতে আমি পটককৈ শেষ কৰিব নোৱাৰোঁ বন্ধ কৰি দিব নোৱাৰোঁ কিন্তু আমি কি ধৰণে তাক কমাই দিব পাৰোঁ সলনি কৰি দিব পাৰোঁ তাৰ বদলি সেইখিনি বস্তু আমি চেষ্টা কৰি মেলি আৰু 10 বছৰত বা 20 বছৰত কি প্লাষ্টিকৰ যিমানখিনি ইউজ হৈ আছে সেইখিনি কি ধৰণে আমি কমাই দিব পাৰোঁ সেইখিনিয়ে চেষ্টা কৰি গতিকে এই আছিল ৰুবুল তাঁতী ডাঙৰীয়া পৰিৱেশ কৰ্মী তথা বিজ্ঞানী তথা পৰিৱেশৰ সম্পৰ্কে তেখেতৰ ৰিচাৰ্চ অব্যাহত আছে নহয় জানো গতিকে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে পুনৰ পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ যিহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস আৰু খুব ধুনীয়াকৈ এটা অনুষ্ঠান হৈ গ'ল আমাৰ ডাঙৰী অঞ্চলৰ জ্যোতি বিদ্যাপীঠত আৰু মই উপস্থিত আছোঁ এই বিদ্যালয়খনৰে প্ৰতিষ্ঠাপক তথা সঞ্চালক জিতুল সোণোৱাল ডাঙৰীয়া ছাৰলৈ পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ছাৰ অশেষ ধন্যবাদ তোমালৈকো আৰু সমগ্ৰ অসমবাসীলৈও মোৰ ফালৰ পৰা পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ এটা অনুষ্ঠান হৈ গ'ল সমল ব্যক্তিসকলে খুব ধুনীয়াকৈ ভাষণ দিলে বা ছাত্ৰ ছাত্ৰীসকলেও খুব ধুনীয়াকৈ পৰিৱেশৰ ওপৰত খুব ধুনীয়া এটা সৰ্বাংগ সুন্দৰ এটা অনুষ্ঠান হ'ল গতিকে ছাৰ আজি গোটেই পৰিৱেশটোক লৈ পেলাই আপুনি কি ক'ব বিচাৰিব পৰিৱেশৰ প্ৰতি আমি সদায় সজাগ সচেষ্ট আমাৰ ডাঙৰী অঞ্চলৰ মানে মানুহবিলাক সাধাৰণতে পৰিৱেশৰ প্ৰতি যথেষ্ট সজাগ আগৰে পৰাই মানে আমি দেখি অহাৰ পৰাই তেওঁলোকে গছ গছনি ৰোপণ কৰে এতিয়া আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ গৈ আছে তাৰ কাষে কাষে তোমালোকে দেখিব পাবা ধুনীয়াকৈ এতিয়া ফুলি আছে আজাৰ গছবিলাক এইবিলাক কিন্তু সামাজিক বনানীকৰণ বা চৰকাৰী কোনো পক্ষৰ পৰা এইখিনি ৰোৱা নহয় এইখিনি কিন্তু আমাৰ ডাঙৰী গাঁৱৰ ৰাইজে ৰোৱা এইটো যদি তোমাৰ নাজানা মই আজি কৈ দিছোঁ আৰু এতিয়া আমাৰ এই সন্মুখৰ আমাৰ বিদ্যালয়ৰ সন্মুখত এই ফুলি আছে আজাৰ গছ এইখিনিও মানে আমাৰ স্থানীয় লোকে ৰোপণ কৰা আনকি সেইজোপা ভিতৰত থকা জোপাটো ময়ে ৰুইছোঁ মই নিজে ৰুইছোঁ আৰু সেইজোপা যিজোপা গছ বটবৃক্ষজোপা সেইজোপা মানে সেই আমাৰ পংকজ ফাটলি তেওঁ ৰোপণ কৰা তো আমাৰ এই কাষৰ যিবিলাক গছ গছনি এইখিনি আমি নিজে ৰোপণ কৰিছোঁ তো আমাৰ মানুহখিনি মানে কি এই পৰিৱেশৰ লগত সদায় মানে ওতঃপ্ৰোতভাৱে সম্পৰ্কিত আৰু মই এটা কথা ক'বলৈ বিচাৰিম যিহেতু ছাৰৰ বিদ্যালয়খনৰ চৌপাশে কেতেকীৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ পৰা আৰম্ভ কৰি খুব ধুনীয়াকৈ ফুলি থাকে আপোনাৰ আমি যেতিয়া এফালে যাওঁ গতিকে পৰিৱেশটো খুব ধুনীয়াকৈ আপুনি মানে সজাই পৰাই ৰাখিছে আৰু ফুলো বিভিন্ন ধৰণৰ ফুলো ইয়াত ৰাখিছে গতিকে চৌপাশটো যথেষ্ট খুব সুন্দৰভাৱে ৰাখে নহয় জানো হয় চৌপাশ মানে ময়ো আচলতে বটানীৰ উদ্ভিদ বিজ্ঞানৰ ছাত্ৰ গতিকে উদ্ভিদ বিজ্ঞানৰ মানে কাৰিকৰী নলেজ মানে অভিজ্ঞতাও আছে আৰু নলেজো আছে কিছুমান তো সেইখিনি মই লগাই পেলাই আৰু তাৰ লগতে কোনজোপা গছ ক'ত ৰুলে ক'ত লগালে মানে এটা প্ৰাকৃতিক সৌন্দৰ্যটো আহিব মানে গছজোপাৰো মানে পৰিপুষ্টিও লাভ কৰিব লগতে দেখিবলৈও চৌপাশটো সুন্দৰ হ'ব লাগিব অকল গছপুলি ৰোপণ কৰিলেওতো নহ'ব তাত মানে এটা সৌন্দৰ্যও থাকিব লাগিব এই কথাখিনি মই সদায় মানে গুৰুত্ব দিওঁ মই এইখিনিতে কওঁ জ্যোতি বিদ্যাপীঠ হৈছে আমাৰ অঞ্চলৰে মাতৃভাষা মাধ্যমৰ নহয় জানো ছাৰ মাতৃভাষা মাধ্যমৰ এখন নাম জ্বলা বিদ্যালয় আৰু ইয়াতে আমাৰ অঞ্চলৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আহি অধ্যয়ন কৰাৰ ফলাফল যথেষ্ট ভাল এইবাৰ ফলাফল ছাৰ কেনেকুৱা আছিলে আমাৰ 100% উত্তীৰ্ণ হৈছে হয় 23জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে তাৰে 18জনে ফাৰ্ষ্ট ডিভিজন পালে আৰু 5জনে ছেকেণ্ড ডিভিজন পাইছিলে গতিকে বিদ্যালয়খন ভৱিষ্যতৰ উত্তৰোত্তৰ কামনা কৰিছোঁ ছাৰ হয় ধন্যবাদ সময়খিনি দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ অশেষ ধন্যবাদ